কন্যা ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। সলনি হ'ব আপোনালোকৰ ভাগ্য আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ সুফল লাভ হ'বলৈ ধৰিব। ঘৰত বহু পৰিমাণে আপোনালোকৰ ধন জমা হ'বলৈ ধৰিব। আহক তেনেহ'লে কন্যা ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই আগষ্ট মাহটো অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আগৰ মাহৰ তুলনাত এই মাহৰ অধিক উন্নত যুগ দেখিবলৈ পোৱা যাব। যথেষ্ট অনুকূল হ'ব আপোনালোকৰ। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাবলৈ হ'লে কৰ্মক্ষেত্ৰত আপোনালোকৰ বুধ গ্ৰহৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। বিশেষকৈ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ ওপৰত বুধ গ্ৰহৰ ভাল যোগ থাকিব, যাৰ ফলত আপোনালোকে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু সকলো ফালৰ পৰা সহযোগ লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। ব্যৱসায়ত যথেষ্ট ভাল পদক্ষেপ আপোনালোকে ল'ব পাৰিব। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই আগষ্ট মাহটো আপোনালোকৰ কাৰণে অনুকূল হ'ব। বিশেষকৈ ব্যৱসায়িক শিক্ষা কৰি থকা লোকসকলৰ কাৰণে এই মাহটো যথেষ্ট ভাল দেখিবলৈ পোৱা যায়। কিবা যদি আপোনালোকে মেচিনাৰী বা কিবা যদি আপোনালোকে মেচিনাৰী কামত জড়িত হৈ আছে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। যদি আপোনালোকে শিক্ষাৰ লগত বিশেষভাৱে জড়িত হৈ আছে তেনেহ'লে এই মাহটো অনুকূল ফল দেখিবলৈ পাব। আগষ্ট মাহটো আপোনালোকৰ কাৰণে পাৰিবাৰিক দিশৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালবৰ্গৰ মাজত অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু নতুনকৈ পৰিয়ালবৰ্গৰ সদস্য বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সন্তান সম্ভৱা লোকসকলৰ কাৰণে এই মাহত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় বা আপোনালোকৰ শুভ খবৰ আহিব পাৰে আপোনালোকৰ ঘৰলৈ। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মনৰ ইচ্ছা প্ৰকট কৰিব পাৰিব বা মনৰ আশা পূৰ্ণ হৈ পৰিবলৈ ধৰিব। বৈবাহিক জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। আনৰ কথাৰ মতে চলিবলৈ গৈ আপোনালোকে প্ৰেমৰ সম্পৰ্ক যাতে ম্যান কৰি নেপেলাই তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কত অলপ সাৱধানতাও অৱলম্বন কৰি আপোনালোকে চলিব লাগিব। কথা বতৰা পতাৰ ক্ষেত্ৰত বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কথা বতৰা পতাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। ঠিকা টোকলি কৰা লোকসকলৰ কাৰণে ঘৰলৈ এটা ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা আপোনালোকে কৰি চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। দাম্পত্য জীৱনৰ বাবে এই মাহটো কিছু দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ কাৰণে লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি আপুনি কাম কৰিব বিচাৰে বা বিদেশলৈ যদি কাম কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে এই মাহটো অনুকূল দেখিবলৈ পাব। বিনিয়োগৰ ক্ষেত্ৰতো সুফল লাভ কৰিব পাৰিব। ধন সঞ্চয় কৰিব পাৰিব আৰু সেই ধন আপোনালোকে কিবা শুভ কামত যদি নিয়োজিত কৰিব বিচাৰে তেনেহ'লেও পাৰিব। এই মাহত যদি মাটি সম্পত্তি আপোনালোকে ক্ৰয় কৰিব পাৰে তেনেহ'লে শুভ হ'ব। কিন্তু মাটি বাৰী বেচাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব আৰু ঘৰৰ মানুহৰ আৰু গুৰুস্থানীয় মানুহৰ বিশেষ সহায় আপোনালোকে ল'বলৈ চেষ্টা কৰিব। স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। সৰু সুৰা স্বাস্থ্যৰ অৱনতি থাকিলেও ইমান স্বাস্থ্যৰ কাৰণে আপোনালোকে এই মাহত চিন্তা কৰিব নালাগে। নতুনকৈ যদি এই মাহত আপোনালোকে কিবা মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। কাকো এই মাহত আপোনালোকে খং কৰাটো উচিত নহয়। আপুনি এই মাহত খং কৰিলে নিজৰে ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। জীৱন সংগীৰ লগত থাকোঁতে কিছু ক্ষেত্ৰত দুৰ্বল ভাৱ দেখিবলৈ পোৱা যাব। যিকোনো অনুকূল কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকে ভাল ফল উপাৰ্জন কৰিব পাৰিব। মনৰ ভাল আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ কাৰণে কিছু ক্ষেত্ৰত আপোনালোকৰ খৰচৰ মাত্ৰা এই মাহত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। তথাপিও স্বাস্থ্যৰ কাৰণে কিছু ক্ষেত্ৰত আপোনালোকৰ ধন হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ভাই ভনীৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি ভাল কাম কৰিলে ইয়াৰ পৰা ভাল ফল লাভ কৰিবলৈ এই মাহত সক্ষম হ'ব। বহু কাম আপোনালোকৰ আগত থাকিলেও
যিকোনো এটা কাম কৰাৰ ক্ষেত্ৰত ভবা গুণা কৰাটো উচিত। কৰবালৈ যদি ফুৰিবলৈ যাব বিচাৰে যাব পাৰিব। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অকণমান সাৱধান হ'লে বেছি ভাল, কাৰণ দূৰ ভ্ৰমণৰ ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আপুনি আত্মীয়ৰ লগত সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব আৰু আত্মীয়ৰ পৰা সুপৰামৰ্শ লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যায়। জীৱনত বহু ভাল কথা শিকিব পাৰিব আৰু সামাজিক ক্ষেত্ৰতো আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ চিন্তাধাৰাৰ ফলত আপোনালোকে কিবা এটা কৰ্মত নিজৰ প্ৰতিভা বিকাশ কৰি দেখুৱাব পাৰিব। ঘৰৰ অধিকাংশ কাম আপোনালোকে কৰিব পাৰিব আৰু ঘৰৰ মানুহে কিবা এটা ক'লে আপোনালোকে এই মাহত যিমান পাৰে শুনিবলৈ চেষ্টা কৰিব। কিবা কামত যদি ঘৰৰ পৰা কৰবালৈ ওলাই যাব বিচাৰে তেনেহ'লে যাব পাৰিব, কিন্তু যোৱাৰ আগতেই আপোনালোকে মিঠা খাই যাবলৈ চেষ্টা কৰিব বা দৈ খাই যাবলৈ চেষ্টা কৰিব। কিছুমান মূল্যৱান বস্তু আপোনালোকে ঘৰলৈ আনিব, কিন্তু ঘৰৰ মানুহে সেই মূল্যৱান সম্পদ পচন্দ নকৰিব পাৰে। আগৰ কিবা কৰি থোৱা কামৰ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। পাবলগীয়া ধন আপোনালোকে আদায় কৰি ল'ব পাৰিব। ঘৰত যদি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও এই মাহত আপোনালোকে সুন্দৰভাৱে ঘৰত যান বাহন ক্ৰয় কৰিব পাৰিব। ইয়াৰ ফলত ঘৰত এক সুন্দৰ পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। অতি সোনকালে আপোনালোকে ঘৰত ভাল ফল পাবলৈ সক্ষম হ'ব। ঘৰত টকা অহাৰ ৰাস্তা মুকলি হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি দেখিবলৈ পোৱা যাব। সকলো দিশতে আপোনালোকে সফল হ'ব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কিছুমান কামত আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰি কৰি থকা লোকসকলৰ কাৰণে মনত কিছু উৎসাহ আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। অংশীদাৰী ব্যৱসায় বাণিজ্য কৰি থকা লোকসকলৰ কাৰণে সেই ব্যৱসায়ত অকণমান চকু ৰখাটোৱেই উচিত। চকু নাৰাখিলে লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বন্ধু আৰু ঘৰৰ লগত আপোনালোকৰ ইমান অসুবিধা নাপাব। বন্ধুবৰ্গই পূৰ্ণভাৱে আপোনালোকক সহায় সহযোগিতা কৰিব। প্ৰেমৰ ক্ষেত্ৰতো বন্ধুবৰ্গই এই মাহত আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। কৰ্মৰ সূত্ৰে যদি আপোনালোকে ঘৰৰ পৰা কৰিবলৈ যাব বিচাৰে তেনেহ'লেও এই মাহত সুন্দৰভাৱে আপোনালোকে যাব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতি নহ'ব, বৰঞ্চ আপোনালোকৰ উৎসাহে বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকে কৰ্মত মন দিব পাৰিব। শিশুৰ লগত খেলা ধূলা কৰাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব। যিকোনো ক্ষেত্ৰত আপোনালোকে পইচা বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব, যদিও অলপ চাই বুজি কৰাটো উচিত। বিনা কাৰণত কাৰোকে আপোনালোকে সন্দেহ কৰাটো এই মাহত উচিত নহয়। সন্দেহৰ ফলত আপোনালোকৰ নিজৰে ক্ষতিসাধন হ'ব বা হাই কাজিয়াৰ কবলৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। যদি কিবা কথালৈ আপুনি মতভেদ হৈ থাকে তেনেহ'লে খুব শান্তভাৱে আপোনালোকে সেই সকলোবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। নিজৰ পৰাই আৰম্ভ কৰিব পাৰিব আপোনালোকে। জীৱনৰ লগত একাংশই হেতালি খেলাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে আপোনালোকে নিজৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আনক কেতিয়াও সুযোগ নিদিব। ঘৰৰ মানুহে সেই সিদ্ধান্ত ল'ব পাৰিব, কিন্তু ঘৰৰ বাহিৰৰ মানুহক কেতিয়াও সেই সিদ্ধান্ত লোৱাৰ সুযোগ আপোনালোকে নিদিব। কাৰোবাৰ পৰা যদি আপোনালোকে ঋণ লৈ থৈছে তেনেহ'লে আপোনালোকে তেওঁৰ পৰা কিছু ক্ষেত্ৰত কথা শুনিবলগীয়া এই মাহত হ'ব পাৰে। নিজৰ চিন্তাধাৰণাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰতো মানদণ্ড উজ্বলাই তুলিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ উৎসাহ বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায়। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ আগৰ মাহৰ তুলনাত ভালেই দেখিবলৈ পোৱা যায়। ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ধন সম্পত্তি সঞ্চয়ো কৰিব পাৰিব। নতুনকৈ মাটি বাৰী ক্ৰয় কৰাৰ যোগ দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে চাকৰিৰ জীৱনত কিছু আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু মনে বিচৰাৰ ধৰণে কৰ্মৰ স্থান পৰিৱৰ্তন কৰি ল'ব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আনন্দময় হিচাপে পাৰ হ'ব। সংগ সুখ লাভ কৰিব পাৰিব আৰু ভ্ৰমণৰ যোগ দেখিবলৈ পাব।